নতুনকৈ কলম পাই তাৰ লিখাৰ হেঁপাহটো চাওকচোন। নিজে কিতাপ বহী উলিয়াই লৈছে, পুৰণি কিতাপ বহী, তাকে সি লিখিবলৈ লৈছে। এইবাৰ তৃতীয় শ্ৰেণী পালে যিহেতু সি কলমেৰে লিখিবলৈ পাব আৰু মনটো খুব বিৰাট ভাল তাৰ। কলমেৰে সি চেষ্টা কৰি আছে আৰু আজি দিনটো কিতাপতে সময়বোৰ গুচি গ'ল। বন্ধৰ দিনত সাধুকথাৰ কিতাপ এগালমান উলিয়াই লৈছিলে। এতিয়া আজি সামৰি সুতৰি থৈছে, যিহেতু 1 তাৰিখৰ পৰা তাৰ আকৌ ক্লাছ আৰম্ভ হ'ব। সি অৱশ্যে এনেকুৱা কামবোৰ কৰি ভাল পায় আৰু আবেলিলৈ ভাত পানী খাই আমিও ওলালোঁ তাৰ কিতাপ আনো বুলি। স্কুলত কিতাপ দিছে যদিও 1 তাৰিখে ল'ব পাৰিম বুলি কোৱাত আমি কিছু কিতাপ ভাবিলোঁ দোকানৰ পৰাই লৈ লওঁ আৰু কিছু স্কুলৰ পৰা লৈ ল'ম। দেউতাকৰ ব্যস্ততা কম থাকোঁতে তাক কিতাপখিনি ঠিক কৰি দিব পাৰিলে ভাল। তাতে ময়ো ডক্টৰৰ তাত অহা যোৱা কৰি আছোঁ যে, সেইকাৰণে সোনকালে কিতাপখিনি লৈ ল'লোঁ আৰু আহি দেউতাক লাগিয়ে গ'ল কামত লগে লগে। তাৰ কিতাপবোৰ ধুনীয়াকৈ জিল লগাই লেবেল লগাই দিলে। এইবোৰ কম ব্যস্ততা নে? সকলোৰে এইকেইদিন তেনেই হৈছে নহয় জানো? আৰু আজি নতুন কিতাপ এইখন সি কি চেপ্টাৰ আছে চালে। এতিয়া কিছুমান কাম সি নিজে কৰিবলৈ লৈছে, তাক ক'ব নালাগে। এতিয়া ডাঙৰ হ'ল দিয়কচোন, তৃতীয় শ্ৰেণী পালেই যিহেতু। আৰু এয়া কিতাপ সামৰি সি এতিয়া কাৰ্টুন চোৱাত ব্যস্ত আৰু এইপিনে দেউতাকো ব্যস্ত কম্পিউটাৰত। আৰু মইনো কি কৰিম? ময়ো এয়া ৰাধা পঢ়িবলৈ লৈছোঁ, আৰম্ভ কৰিছোঁ কৌশিক নন্দন বৰুৱাৰ কিতাপখন আৰু ভাল লাগি গৈছে, পঢ়ি গৈ আছোঁ।